প্ৰবাসী অসমীয়াসকলকো মতা হ'ব সাক্ষ্য প্ৰদানৰ বাবে সাক্ষ্যদানত উপস্থিত নাথাকিলে জাৰি কৰা হ'ব ৱাৰেণ্ট ফাষ্ট ট্ৰেক আদালতত অব্যাহত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানি আজি ষষ্ঠ দিনাও লোৱা হয় চাৰিগৰাকী সাক্ষীৰ ভাষ্য ৰাহুল গোস্বামী গৌতম ভট্টাচাৰ্য ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়াৰ ভাষ্য প্ৰদান ইতিমধ্যে বাৰে বাৰে নাকচ হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতত 20 জুনলৈ প্ৰতিদিনে চলিব জুবিন গাৰ্গ হত্যাৰ শুনানি কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে কোনো বান্ধা নিয়ম নাই এইটো আমাৰ প্ৰসিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাৰকাৰী যিখিনি লাগে কাৰণ আচলতে লট একদম স্পষ্ট যে এজাৰ সদায় এখনে হয় ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট যোনে প্ৰথমে দিছে ইয়াতে সেই মৰিগাঁও এডভকেটজনে যিহেতু এফআই এখন দিছিল সেইখনতে প্ৰথম কেছ ৰেজিষ্টাৰ হৈছে আজি সঁচাকৈ ক'বলৈ গ'লে বাকী এফআইআৰখিনি এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল এফআইআৰখনৰ লগত কিন্তু আমি ভাবিছোঁ যিহেতু মানুহবিলাকে এটা আৱেগত কেছ দিছে যিহেতু মানুহবিলাকৰ কিবা তথ্য আছে সেইখিনি যদি আহি আদালতত কয় হয়তো আমাৰ প্ৰসিকিউশ্যনৰ কেছটো সুবিধা হ'ব সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ আৰু তেওঁলোকে যথেষ্ট ভাল সাক্ষীখিনি দি গৈছে এতিয়া নেক্সট পৰৱৰ্তী হ'ল যে আমাৰ এখন ৰোড মেপ বনাইছোঁ চাৰ্ট এখন বনাইছোঁ কাক কেনেকুৱা কি ধৰণৰ মাতিম চ' সদায় কেছ তুমি কোনো অকল আইনেৰে জিকা নাযায় কিছুমান ষ্ট্ৰেটেজিছ থাকে সেই ষ্ট্ৰেটেজিছত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ সময় অনুসৰি আমি নিশ্চয় এনআৰআইবিলাককো মাতিম বাট ৱেন টাইম উইল কাম যদি নটিছ ছাৰ্ভ হয় তাৰমানে চামন যদি ছাৰ্ভ হয় তেওঁলোক নাহে অৱহেলা কৰে তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টৰ প্ৰেয়াৰ দিম কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই কোৰ্টত 164 আগৰ সেইটো হিচাপে তেওঁলোকৰ সাক্ষ্যদানটো লিখা হৈছে অলৰেডি তেওঁলোকে যদি প্ৰব্লেমছ দেখায় জেনুইন হয় কোৰ্টে ডিচিশ্যন ল'ব আমাৰ মাতা কাম আমি মাতিবই লাগিব এতিয়া কোৰ্টে কেনেকুৱা ধৰণৰ এপ্ৰ'চটো লয় সেইটো কোৰ্টেহে নিৰ্ধাৰিত কৰিব মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম যিমান আমাক সাক্ষীখিনি দিছে